4:41 আৰু জ্যেষ্ঠ সময় 5:48। আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ ধাৰণাত মানুহে একমত হ'ব। আজি আপুনি পেণ্ডিং ডিল কৰিব পাৰে। ঘৰৰ পৰিৱেশ উৎকৃষ্ট হ'ব। নিৰ্মাণৰ লগত জড়িত কামত আপুনি সফলতা লাভ কৰিব। বৃষ ৰাশি। ব্যৱসায়ত কিছুমান পৰীক্ষা নিৰীক্ষা কৰাটো এৰাই চলিব লাগে। আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। পেটত গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ কথাত আঘাত পাব পাৰে। আপোনাৰ খঙাল আচৰণ নিয়ন্ত্ৰণ কৰা উচিত। আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। আপোনাৰ কামৰ মানদণ্ড বৃদ্ধি পাব। ছ'চিয়েল মিডিয়াত আপুনি অতি সক্ৰিয় হ'ব। পাৰিবাৰিক পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব। আপুনি ধাৰলৈ দিয়া টকাখিনি ঘূৰাই পাব। কৰ্কট ৰাশি। লক্ষ্য পূৰণৰ বাবে আপোনাৰ ওপৰত হেঁচা পৰিব। আপোনাৰ সন্তানৰ শিক্ষাত থকা বাধাবোৰ দূৰ হ'ব। আপুনি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত অনুকূল বদলি হ'ব পাৰে। আপুনি দান বৰঙণি